বিভিন্ন দলৰ পৰা মোটামুটি আমাৰ 50 জন ৰিনিউ হ'ল লগতে তাৰ লগতে আৰু আমাৰ বিশেষকৈ আৰু স্পেচিয়েলি আমাৰ মহিলা আহিছিল 2-3টামান BPF দলৰ পৰা তেওঁলোকে আমাৰ জেগাত তেওঁলোকে জইন কৰিছে তাৰ কাৰণে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আৰু বহুত কেইজন আহিব বুলি আমাৰ আশা এটা আছে আৰু সকলো পুৰস্কাৰ চলি আছে সকলোকে GSP জইন কৰাৰ কাৰণে GSP ভিত্তি 99% অ'কে হৈ আছে তাত চিন্তা কৰিব লগা নাই সকলো আমাৰ যিমানখিনি কৰ্মচাৰী আছে বা আমাৰ কৰ্মকৰ্তা আছে সকলোৱে একত্ৰিত হৈ আগবাঢ়ি আছে তাৰ লগতে ষ্টিয়াৰিং কমিটি ব্লক কমিটিৰ সমন্বয়ে আঞ্চলিকবিলাকে আছে লগতে আমাৰ মহিলা মৰ্চাসকলে আছে মহিলা আঞ্চলিকসকলে আছে নিজৰ কামত নিজে আগবাঢ়ি আছে তাক চিন্তা কৰিব লগা নাই যেহেতু আপুনি এগৰাকী EM আছিলে এখন প্ৰবঞ্চনা কৰিলে চৰকাৰে এতিয়া প্ৰত্যাহ্বান হ'ব নেকি ইবিলাক আপোনাৰ কাৰণে সেইটো প্ৰত্যাহ্বানটো কৰিবই লাগিব কাৰণ যিজন MCLA নিৰ্দোষী MCLA এজনক চৰকাৰ গঠন কৰা ব্যক্তি এজনক লাকি নম্বৰ 21 আছিল এই মানুহজনক তেওঁলোকে যদি চৰকাৰ পৰা উলিয়াই দিব পাৰে তাতকৈ ডাঙৰ ধৰ্ম আৰু তেওঁলোকৰ কি আছে সেই ধৰ্ম তেওঁলোকে ৰাখিবই নোৱাৰিলে কাৰণ মানুহৰ বিবেচনা থাকে বিবেচনা মতে তেওঁলোকে যিমানে যি নকৰক কিয় দোষ কৰিলেও তেওঁক ৰাখিব লাগিছিলে কিন্তু মইতো কোনো এটা দোষেই কৰা নাই আনকি আমাৰ বিদ্যা প্ৰধান CBI প্ৰমোদ বৰা নিজে মিডিয়াত কৈছিলে আমাৰ কোনো EMৰ কোনো দোষ নাই কোনো ডাঙৰ নাই কোনো ভাল মানুহ বুলি কৈছিলে কিন্তু কি কাৰণত মোক যে EMটো কাটি মই নিজে ক'ব নোৱাৰিলোঁ কিন্তু আজিলৈকে সেই EM পদটো কোনো এজন ব্যক্তিকে দিব পৰা নাই আৰু সেই চিফ মহোদয়ে নিজে ৰাখিব লগা বাধ্য হৈ গৈছে এতিয়া বৰ্তমান ফৰক অৱস্থাটো আহিছে কাৰণ এই কাৰণে আহিছে কাৰণ যি পৰিস্থিতিত এতিয়া এলায়েন্সৰ কথা তেওঁলোকৰ নানানটা চলি আছে সেই এলায়েন্সটো কি হ'ব কি নহ'ব তেওঁলোকেও গম নাপায় এতিয়া নানানটা ইয়াতে দল এতিয়া নতুনকৈ আৰম্ভ হৈছে সেই দলবিলাক আগবাঢ়িব নানানটা বিভাজন আহিব বিভাজন আহিলে কোনে কি কৰিব কোনে কি নকৰিব কোনে পাব তাত বহুত চিন্তিত হৈ আছে চাব বিজেপিয়ে কৈছে অকলশৰীয়াকৈ নিৰ্বাচন খেলাম তাৰপিছত DPF কৈছে অকলশৰীয়া আপোনালোকক অকলশৰীয়া খেলিম বুলি কৈছে কিন্তু ইপিবিলাক ক'ব সাহস কৰা নাই অকলশৰীয়া খেলিম বুলি কাৰণটো কি বুলি ভাবে তেওঁলোকে এতিয়া চিন্তা কৰি আছে কিবাকে যদি আমাক লৈ লয় কিবাকে যে আমাক লৈ ল'ব নেকি কি ভাবতে তেওঁলোকে অকলীয়া খেলিব কাৰণ সেই কথাখিনি ক'ব পৰা নাই তাৰমানে এতিয়া উল্লেখ কৰিব পৰা নাই উল্লেখ কৰাৰ লগে লগে বিপদৰ ঘণ্টা বাজি যাব কাৰণ আমাৰ অন্তৰত দুখ আছে যেতিয়া EM কাটিছে আমি অন্তৰ্গত নিশ্চিত আমি কিবা এটা ভাৱ ভাবিছোঁ এই অন্তৰৰ ভাৱবিলাক এতিয়া মিলিব আৰম্ভ হৈছে কাৰণ আগতে তেওঁলোকেও জানে মই কিছুমান কথা ক'লে মিলি যায় সেই মিলি যোৱা কথাখিনি এতিয়া সময়ত আহি পৰি ভৱিষ্যতৰ কাৰণে তেওঁলোকে এটা অন্ধকাৰ হোৱাৰ সম্ভাৱনা আছে BPFৰ মিত্ৰতা হোৱাৰ কথা প্ৰসংগ চলি আছে কিমান আগবাঢ়িছে সেইটোৰ কথা এতিয়া ক'ব নাযাওঁ প্ৰত্যেকটা দলে প্ৰত্যেকটা এলায়েন্সৰ কাৰণে আগবাঢ়ি আহে নানানটা কথা কয় যেতিয়ালৈকে এলায়েন্সৰ প্ৰক্ৰিয়া শেষ নহয় আমি একো ক'ব নোৱাৰোঁ কাৰণ এইটো চেণ্ট্ৰেলৰ কথা বিজেপিৰ যি আগ্ৰাসী মনোভাৱ সেয়া আপোনাক ক্ষতি কৰিব পাৰিব সেইটো তেওঁলোকে বহুত ক্ষতি কৰাৰ চেষ্টা এটা কৰিব কিন্তু যোৱা 5 বছৰতো বহুতখিনি কৰিছিলে অল BTC অল আসাম ষ্টেট আহি গ'ল আনকি দিল্লীৰ পৰা আহি গ'ল কিবা ক্ষতি কৰিব পাৰিলে নেকি কিন্তু তেওঁলোকক এটা ক'ব বিচাৰিম যে আমাৰ এই অঞ্চলত A ব্লক B ব্লক C ব্লক আদি কৰি যিমানখিনি আমাৰ BTDত বাকী ৰাইজ আছে মাটি সম্পত্তি অধিকাৰ দিব নোৱাৰিলে আৰু A ব্লক B ব্লক C ব্লক দিব লাগিছিল 16 দিনত কৰি দিম বুলি কৈছিলে কিন্তু সেইখিনিতো কৰিব নোৱাৰিলে সেইখিনি মানুহৰ এতিয়া অন্তৰত লাগি আছে না আঘাত লাগি আছে না এই আঘাত লগাবিলাক এতিয়া আপোনাৰ প্ৰতিশোধ ল'ব এতিয়া দোষী সাব্যস্ত হ'লেতো নিশ্চিতভাৱে চৰকাৰখন ধ্বংস হ'ব কাৰণ দোষী সাব্যস্ত হোৱাৰ লগে লগে আনকি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আদি কৰি যিমানখিনি আছে হয় যদি বহিষ্কাৰ হৈ যাব লগা হয় বা নিলম্বিত কৰিব লগা লগে লগে আমাৰ গভৰ্ণৰ ৰাজ্যপাল শাসন চলি যাব এইটো আৰু ক'ব লগা একো নাই